খানাপাৰা প্ৰগ্ৰামৰ সেই ড্ৰাইভাৰখিনি গাড়ীখিনিয়ে পইচা পোৱা নাই আজিলৈকে। সেনেকৈ মইতো এজন দুজনৰ কথা কৈছোঁ। তেওঁলোকে জুবিন গাৰ্গক জীৱন ভৰ ইউজ কৰিলে আৰু জুবিনে এইবোৰ কথা গম পাই পোৱা নাই। এই লাষ্ট যে অশান্তি কৰিছিল প্ৰগ্ৰামৰ দিনা সেই খঙতহে কৰিছিল। শ্যাম কানুৰ ঘৈণীয়েকে যেতিয়া জুবিন গাৰ্গ ঢুকোৱা খবৰটো পাই খিলখিলাই হাঁহিছিল, ৰাখিব পৰা নাই। মোৰ কাণত বাজি আছে, ৰাতি শুব নোৱাৰোঁ, আপোনালোকে পাহৰি গ'ল কিন্তু হাঁহিটো। এই চব মিছা কথা, এই ফটোৱা কথাবোৰ নক'ব। তাৰমানে জুবিন গাৰ্গক কি বিশ্ব দৰবাৰত হেৰি কৰিব হা, তেওঁলোকৰ ন্যায় কিয় ন্যায় লাগে? হাঁহিটোৰ কাৰণে ন্যায় লাগে। আমি যে হাঁহিছিল খিলখিলাই, তাৰমানে জুবিন গাৰ্গক আমি হত্যা কৰিলোঁ কাৰণে আমাক ন্যায় লাগে তাৰমানে। আমাৰ কথাটো এটা, আৰু মই এতিয়া বুজি পোৱা নাই ৰাইজে কি কৰিছে, কথাখিনি উল্টা হ'লে তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে। জুবিন গাৰ্গে এতিয়া এনেকুৱা হৈছে, জুবিন গাৰ্গৰহে ফল্ট। তাৰমানে জুবিন গাৰ্গৰে এতিয়া ভুল হৈছে, তেওঁলোকক ন্যায় লাগে। মই কৈছোঁ আমি মানুহবোৰ বুজিছে, আমি মানুহবোৰ এই দুদিনীয়া, এই মোৰ কৈছোঁ ন, আপোনালোকে পাহৰিছে, ৰাইজ মনত ৰাখক। মোৰ কিন্তু এই হাঁহিটো কাণত বাজি আছে, আপোনালোকে পাহৰি গ'ল। জুবিন গাৰ্গে মই কৈছোঁ ন, 1% ভাল পোৱা নাছিল। শ্যাম কানুকতো দেখিবই নোৱাৰিছিল। সি ইউজ কৰিলে জুবিন গাৰ্গক সদায়। জুবিন বলা তুমি ব্ৰেণ্ড এম্বেচাডৰ, তুমি নহ'লে নহ'ব। আৰু জুবিন গাৰ্গক দেখাই এতিয়া মোক এটা কথা কওকচোন, মই আৰু এটা আজি প্ৰশ্ন সুধিম, ইমান দিনে প্ৰশ্নটো সোধা নাই। এই 4টা যি হত্যাকাৰী, এই হত্যাকাৰীয়ে ছিংগাপুৰত গৈ পেলাই বস্তুটো কনচিকুৱেঞ্চ কৰিলে। প্লেন কোনে কৰিছিল? হু আৰ দ্য পিপল হু মেড দ্য প্লেন? আমাকতো কেবিনেটত কৈছিল ন জুবিন গাৰ্গক হত্যা কৰা বহুত বছৰৰ পৰা এটা ষড়যন্ত্ৰ চলিছিল। এই ষড়যন্ত্ৰ কৰা মানুহকেইজন ক'ত? হু আৰ দে? ষড়যন্ত্ৰ কৰা মানুহখিনি কোন? এইকেইটা 4টাই গৈ পেলাই তাতে গৈ পেলাই কামটো কৰিলে যে এনেকৈ কৰিবি, এনেকৈ কামটো কৰিবি, জুবিন গাৰ্গক এনেকৈ হত্যা কৰিবি। কিন্তু সেই কৰিব কৈছিল কোনে কৈছিল? সেই মানুহবোৰ জানো ওলাল? এই মানুহবোৰ কেতিয়াও নোলায়। মই সেইকাৰণে কৈছোঁ, ইলেকশ্যন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ। আজি যদি এই কেছটো SIT নহয়, CBI হ'ব লাগিছিল। গুৰি শুদ্ধা চব কথা ওলাই গ'ল। কিন্তু আজি CBI যদি এইটো কেছ ল'লেহেঁতেন, গুৰি ওলাব নিদিয়ে কাৰণে চব মানুহ মনে মনে থাকিলে। এই 4টা পাৰিছে। আজি মই কাৰোবাৰ পৰা আজি পইচা লৈছোঁ মানুহ এজন মাৰিবলৈ, মই মানুহজন মাৰিলোঁ, মই হত্যাকাৰী, মোক চুপাৰিটো দিছিল কোনে? সেইটো ওলাল জানো? সেইটো কথা মই প্ৰশ্ন। এই 4টাই বাৰু কামটো কৰিলে, কিন্তু সেই প্লেনটো বনাইছিল কোনে? হু আৰ দ্য পিপল? আৰু চক বেকত যদি ভাল পাৱাৰফুল মানুহ নাথাকে, নহ'লে আজি সিহঁতৰ সাহ হ'লহেঁতেন ইলেকশ্যনৰ পিছদিনাই বেল পেটিশ্যন দিবৰ কাৰণে, ইলেকশ্যনৰ পিছদিনাই হত্যাকাৰী ঘৈণীয়েক ৰাস্তাত আহি ডাঙৰ কথা ক'বৰ কাৰণে। আৰু এটা কথা কওঁ, যদি দুখ লগা হ'ব যদি এইকেইটাই বেল পাইছে, মই তাৰপিছত ক'লোঁ আমিতো বাদ দিয়ক, আপোনালোক সকলোকে কৈছোঁ, কোনো বিচাৰি নাপায় কিন্তু বেল দিয়াৰ পিছত ক'ত গ'ল কিন্তু সিহঁতক তেওঁলোককে লুকাই থৈ দিব। কিন্তু মই আপোনালোকেও কৈছোঁ, আপোনালোকেও বিচাৰি নাপায়। মই জানো মিডিয়া মানুহে চব বস্তু খুচৰি ওলাব পাৰে, কিন্তু এই বেল পোৱাৰ পিছত এই হত্যাকাৰীকেইটাক মিডিয়া মানুহেও বিচাৰি নাপায় কিন্তু। কাৰণ দে উইল বি ভেৰি ছিকিউৰলি প্ৰটেক্টেড। কাৰণ এটা মুখ খুলিলে 10টা তলত শিপা ওলাই যাব। মই কৈ দিলোঁ চব দুখ লগা হ'ব। আৰু মই ৰাইজক কৈছোঁ, আপোনালোকে চব বস্তু পাহৰি গ'লতো, দুখ লাগিছে তাৰমানে। আৰু জুবিনক আত্মাৰ শান্তিৰ বাবে যে চাকিটো দিছে, আত্মাটো শান্তি পালেহে চাকিটো ল'ব। জুবিনৰ আত্মাত ভতলি আছে ইয়াতে যে মই কেতিয়া ন্যায় পাম। এইবোৰ দুখ লাগে কথা শুনিলে, আৰু আপোনালোকে এইবোৰ পাহৰি গৈ আছে। চ' মই সেইকাৰণে সুধোঁ, ক'ত গ'ল আপোনালোক? এই পলিটিকেল পাৰ্টিবোৰ ক'ত গ'ল? ইলেকশ্যনৰ আগদিনালৈকে যেন চিঞৰি আছিল জুবিনৰ নাম লৈ ক'ত গ'ল এতিয়া আপোনালোক? হৈ গ'ল তাৰমানে শেষ। আকৌ তাৰমানে নেক্সট যেতিয়া 4 বছৰ পিছত ইলেকশ্যন হ'ব, তেতিয়া আকৌ চবে মাতিব তাৰমানে। আজি ক'ত গ'ল? এই উকিলখিনিৰ কথা মই কৈ আছিলোঁ, কোনো উকিলে নল'লে। অসমৰ উকিলে ল'লে কেছ, কেইটাই মাতিলে? মই অকলে চিঞৰিলোঁ। মই অকলে মাতিলে নহ'ব, ইমান সংগঠন আছিল, ইমান আমাৰ মানুহ আছিল, কিয় নামাতিলে কোনো? বাহিৰৰ পৰা উকিলে আহি পেলাই ইয়াতে মাতি থৈ গ'ল। জুবিনৰ হত্যাকাৰীক ইয়াৰ পৰা বচাব গুচি গ'ল, ইয়াত আহি বহি থৈ গ'ল অসমত। কোনোবা এটা আগবাঢ়ি আহিলে নে? তেওঁক মাৰপিট কৰিব নালাগে ন? তেওঁকতো বুজাব পাৰিলেহেঁতেন অসমীয়া মানুহ হয় যে আমাৰ অসমৰ হয়, আপোনালোকে প্লিজ এই আমাৰ এজন ঈশ্বৰৰ পুত্ৰক আপোনালোকৰ হত্যাকাৰীকেইটা বচাব চেষ্টা নকৰিব। ডিড এনিৱান স্পীক আউট? নবডি স্পোক আউট। মই অকলে চিঞৰি আছিলোঁ যে এওঁলোকক খেদাওক, কেনেকৈ ল'ব পাৰে? সেইটোতো বাদেই দিয়ক, বাহিৰা মানুহেতো আহি পেলাই আমাৰ মূৰত হাগি থৈ গ'ল। কিন্তু অসমীয়া উকিলেওতো ল'লে জুবিনৰ হত্যাকাৰীক বচাবৰ কাৰণে। তেওঁলোকক মইতো ইমানখিনি কৈছিলোঁ, তেওঁ যিখিনি পইচা দৰকাৰ মই ভিক্ষা কৰি উঠাই পেলাই তেওঁৰ পইচাখিনি দি দিম, কেছটো নল'ব। কিন্তু কোনোতো নামাতিলে। এনেই ফেচবুকত বহি পেলাই জুবিনৰ কথা ডাঙৰ লিখি থাকিলে নহ'ব ন। আপোনালোকৰ এটা সংগঠন আছে, আপোনালোকৰ ইমানখিনি আমাৰ পাৰ্টিজ আছে, অমুক আছে তমুক আছে, আপোনালোকে গোট খাই আহক না। এটা মানুহে মই চিঞৰি থাকিলে নহ'ব ন জুবিনৰ ন্যায় বিচাৰি। সেইকাৰণে দুখ লাগিছে মোৰ। মইতো কৈছোঁ ন, মইতো এটা ন্যায় চিয়াৰ কথা নাই, আহিব লাগে কোৰ্টত আহিছোঁ, বাছ সেইটোৱে কথা। কি হয় মই চাওঁ, আৰু ভগৱানে কৰক। নাজানো, জুবিন মাফ কৰিবি ভাই, তোৰ আত্মাই শান্তি নাপাব যেন লাগিছে। তালে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আহে সন্ধিয়া, জুবিন গাৰ্গৰ নামত যিখিনি দান বৰঙণি উঠে
সেই পইচাখিনি লৈ যাবলৈ মানুহ আহে। কিন্তু তাত যে ইমান ধূলি হৈ আছিলে, মিউনিচিপালিটি গাড়ী এখন দি যে পানী অকণ ছটিয়াই দিব লাগে ঠাইখনত, বা ৰাতিপুৱা গধূলি পানী অকণ ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে, এই কথাটো কাৰো মানে চেতনালৈ অহা নাছিল। জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে, গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব। 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানস ৰবীন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানস ৰবীনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানস ৰবীন আহি আমাক অকণমান শক্তি দিলা। খালি তাতে কালি আমাৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে। কিয় ক'লে কেলৈ ক'লে মই নাজানো, কিন্তু প্ৰাঞ্জলদাক মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কাইলৈ 6 মাহ হ'ব। আপোনালোকৰ কমিটিখন গঠন কৰা বহুদিন হ'ল, গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানস ৰবীন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানস ৰবীনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানস ৰবীন আহি আমাক অকণমান শক্তি দিলা। আৰু দ্বিতীয় তেওঁ এটা মানে কি আৰু কথাটো এনেকৈ ধৰণে কৈ দিয়া হ'লে আজি সংবাদমেলখন আয়োজন কৰিবলগীয়া নহ'লেহেঁতেন। যে মানসে এই কথাটো কৈছে বৰ ভাল কথা, কাৰণ তেওঁৰ আন্তৰিকতা আছে জুবিন গাৰ্গৰ প্ৰতি। গতিকে মানসো আমাৰে ল'ৰা, গতিকে আমি মানসৰ লগত কথা পাতি ল'ম, তেওঁনো কি কৰিব বিচাৰিছিল, আমি সেইধৰণে আগবাঢ়িম। ইমানখিনি কোৱা হ'লে কথাটো ঠিক হৈ থাকিলেহেঁতেন। গতিকে জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে, গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব, কাৰণ সময়টো খুব চেঞ্চিটিভ। গতিকে আপোনালোকে এনেকুৱা কথা কৈ নিদিব যিটো কথাৰ কাৰণে ৰাইজৰ মাজত এটা ক্ষোভৰ উদ্গীৰণ হয়। কালি দেখিছোঁ তেখেতৰ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজে খুব বেয়া ধৰণে কমেণ্ট কৰিছে। গতিকে তেখেত এজন জ্যেষ্ঠ অভিনেতা, তেওঁ কিবা কাৰণত গালি খালে মোৰো ভাল নালাগে। গতিকে এইখিনিয়ে মই ক'লোঁ। আৰু আমি যাবলগীয়া এইকাৰণে হ'ল কাৰণ যোৱা 6 মাহে তাত কি হৈ নুঠিল মই কৈছোঁ দেই। তালৈ আগতেও কৈছোঁ এইখিনি কথা, আজিয়ে কোৱা নহয়। তালৈ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আহে সন্ধিয়া, জুবিন গাৰ্গৰ নামত যিখিনি দান বৰঙণি উঠে সেই পইচাখিনি লৈ যাবলৈ মানুহ আহে। কিন্তু তাত যে ইমান ধূলি হৈ আছিলে, মিউনিচিপালিটি গাড়ী এখন দি যে পানী অকণ ছটিয়াই দিব লাগে ঠাইখনত, বা ৰাতিপুৱা গধূলি পানী অকণ ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে, এই কথাটো কাৰো মানে চেতনালৈ অহা নাছিল। এইটো দুখ লগা কথা নহয় জানো? ঠিক সেইদৰে তাত আজিকালি গুৱাহাটী ফুৰিবলৈ যিমান মানুহ আহে চবেই জুবিন ক্ষেত্ৰলৈ এবাৰ যাওঁ বুলি কয়। আবাল বৃদ্ধ বনিতা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহ, তাত মহিলাসকলে নিজৰ প্ৰাতঃ কৰ্ম কৰিবৰ বাবে এটা প্ৰস্ৰাৱ গৃহ নাই আজিলৈকে। টেম্পৰাৰী বনাই দিব পাৰে ন? এতিয়া আমি যোৱাৰ পিছত কালিৰ পৰা যুদ্ধকালীন তৎপৰতাই কাম আৰম্ভ হৈছে। মই কৈছিলোঁ যে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰৰ পৰিৱেশ সলাই দিম, সলনি হৈ গৈছে। মই নিজে কৰোঁ বা বেলেগৰ দ্বাৰাই কৰোঁ, কিন্তু মোৰ যিটো পদক্ষেপ সেইটোৱে নিশ্চয় কিবা এটা কাম দিছে। আৰু আমি সমিল মিলাই কাম কৰিবলৈহে খুব ভাল পাওঁ। কাইলৈ জুবিনদাৰ চমহীয়া, গতিকে জুবিন ক্ষেত্ৰলৈ জুবিন অনুৰাগীসকলক মাতিছোঁ। অসমৰ অৰঙে দৰঙে থকা সকলো আহক, কাৰণ চৰকাৰ এতিয়াতো চৰকাৰ নাই, গতিকে চৰকাৰ আহিব যাব, একেখিনি মানুহে সলনা সলনি হৈ থাকিব, কিন্তু জুবিন আমাৰ হৈ থাকিব লাগিব। গতিকে চৰকাৰে এখন কমিটি বনাই দিছে, কাইলৈ বেলেগ কমিটি হ'ব, সেইবোৰ হৈ থাকিব। কিন্তু গোটেই কাজখিনি নিৰীক্ষণ কৰিবৰ কাৰণে আমাক এখন কমিটি লাগে। মই অকলে মানস ৰবীন হৈ গ'লে কোনোবাই বেয়া পাব, গতিকে সকলো লগ লাগি সমূহীয়াভাৱে আমি আগবাঢ়ি যাম। কাইলৈ সকলো আহিব 6 বজাত, মই আহ্বান কৰিছোঁ। আমি সকলো তাতে লগ হ'ম, লগ হৈ এটা সিদ্ধান্ত ল'ম। এইখিনি কথাকে সংবাদ মাধ্যমৰ জৰিয়তে মই জনালোঁ। আৰু কোনো ধৰণৰ কনফ্লিক্ট বিতৰ্ক হ'ব নালাগে। জুবিন গাৰ্গ ৰাইজৰ সম্পদ। আমি সকলো অসমৰ যিমান জাতি জনগোষ্ঠী ধৰ্ম ভাষা আটাইবোৰ মানুহে, আনকি অসমৰ যিমান গছ নদী পৰ্বত পাহাৰ সকলোৱে আমি জুবিন গাৰ্গক আৱৰি ৰাখিম। এই প্ৰতিজ্ঞাৰে আমি কাইলৈ লগ হ'ম। ধন্যবাদ। আজি এই সংবাদমেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক আহি ইয়াত উপস্থিত হোৱাৰ বাবে মই
মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব চমু কথা এটা, আমি জুবিন গাৰ্গ আচলতে সম্প্ৰীতিৰ প্ৰতীক। জুবিন গাৰ্গে অনৈক্যৰ মাজত ঐক্য সাধন কৰিব বিচাৰিছিল, জানিছিল, আৰু তেওঁ সেইটো শক্তি আছিল। গতিকে এতিয়া জুবিন গাৰ্গ ক্ষেত্ৰক লৈ অনাহুত বিতৰ্ক এটা হোৱাটো আমি নিবিচাৰোঁ। সিদিনা মই বাহিৰত আছিলোঁ, গুৱাহাটীৰ বাহিৰত। তো আহি থাকোঁতে মোবাইল ফিডতে দেখা পালোঁ যে গৰিমা বৌৱে গৈ তাত টিৰপাল লগাইছে। বেয়া লাগিছে ন দৃশ্যটো দেখি, প্ৰত্যেকজন অসমীয়াই বেয়া লাগিছে। তদ্ৰূপ ময়ো পিছদিনা গ'লোঁ, মই গুৱাহাটী আহি পোৱাৰ পিছত পিছদিনা গ'লোঁ, গৈ দেখিলোঁ যে টিৰপালবোৰ একদম এনেকৈ বতাহত ফুলি উঠিছে। কাৰণ এতিয়া চ'ত মাহ, কেতিয়া ধুমুহা আহে, কেতিয়া হেৰি আহে, কোনো ঠিকনা নাই। গতিকে সেই টিৰপালবোৰ উৰুৱাই লৈ যাব। আৰু সেইগৰাকীয়ে সেই হাঁহিছিল, আৰু সেনেকুৱা হাঁহি কেতিয়া ওলাই জানে? যেতিয়া বিজয় হয়, তেওঁলোক ছাকচেছ হৈছিল, সেইকাৰণে হাঁহি ওলাইছে। নহ'লে এজন নিজৰ ঘৰৰ ওচৰত দুশ্মন এজন ঢুকালেও আমি হাঁহি পোৱা নাই। কিন্তু সেই হাঁহিটো ফূৰ্তিৰ হাঁহি তাৰমানে। আৰু সেই হাঁহি থকা মানুহজনী এতিয়া বুকু ফুলাই ৰাইজৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব আহিছে, আৰু আমি চবে চাই আছোঁ। আজি মনত আছে আপোনালোকে, এগৰাকী ভদ্ৰ মহিলা জুবিন ক্ষেত্ৰত কৈছিল, আসাম কা আদমি বহুত আচ্ছা হে। আজি অৰুণাচলত হোৱালে আমি নৰখিলোহেঁতেন, পিচ পিচকৈ কাটি পেলালোহেঁতেন এই হত্যাকাৰীকেইটাক। সেইষাৰ কথাও মোৰ মনত আছে। কিন্তু আমাৰ মানুহখিনিয়ে হাঁহিলে, জুবিন গাৰ্গ ঢুকাওঁতে খিলখিলাই হাঁহিলে, এতিয়া বুকু ফুলাই পেলাই ডাঙৰ ডাঙৰ কথা ক'ব আহিছে, আৰু আমাৰ ৰাইজে চাই আছে, ইয়াত থিয় হ'বলৈ দিছে, তেওঁৰ কথাই শুনি আছে। মই কৈছোঁ এইবোৰ দুখ লগা তাৰমানে। আৰু জুবিন গাৰ্গৰ যে আমি যে কৈ আছোঁ, শ্ৰদ্ধাঞ্জলি দি আছোঁ, জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে আমি চাকি জ্বলাই আছোঁ, ধূপ জ্বলাই আছোঁ। আত্মাই শান্তি পালেহে চাকি ধূপটো কামত আহিব। জুবিন গাৰ্গৰ আত্মাই ঘূৰি ফুৰিছে দুখত, যে মই ন্যায় পোৱা নাই। আৰু বেলেগে হাঁহি খিলখিলি কৰি ফূৰ্তি কৰিলে সেইবোৰ মানুহ এতিয়া বুকু খোলাই ৰখি আছে। আৰু কি কৈছে? আৰু প্ৰথম কথাটো মোৰ কথাত শ্যাম কানু ঘৈণীয়েক নিজে এৰেষ্ট হ'ব লাগিছিল নাই? এই শ্যাম কানু যিটো হেৰি পাতে, সিহঁতে প্ৰগ্ৰেম পাতে, এই যে নৰ্থ ইষ্ট ফেষ্টিভেল হওক আৰু কি ৰঙালী, তাৰে তেওঁ এটা পাৰ্টনাৰ হয় নাই ঘৈণীজনী? প্ৰত্যেকটো বস্তুতে তেওঁ চহী আছে নাই? প্ৰত্যেকটো একাউণ্টত। জুবিন গাৰ্গক কি কৰিছে তেওঁলোকে? জুবিন গাৰ্গক এষ্টাব্লিছ কৰিছিল, লাজ লগা নাই। জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেডৰ পাতি পেলাই খাৰা কৰি থৈ পেলাই পইচা ঘটিছে। বিশ্ব দৰবাৰে প্ৰতিষ্ঠা। বিশ্ব দৰবাৰৰ তহঁতে স্পেলিংটো জান? ডু ইউ ন' হোৱাট বিশ্ব দৰবাৰ ইজ? সেই বিশ্ব দৰবাৰ তহঁতে জুবিন গাৰ্গক, আৰু চবতকৈ যে কৈছে জুবিন গাৰ্গে ভাল পাইছিল, চবতকৈ বেয়া পোৱা মানুহটোৱে শ্যাম কানু মহন্ত আছিল। আজি জুবিন গাৰ্গে যদি শ্যাম কানু মহন্তক ভাল পায়, আজি লাষ্ট ৰঙালী জুবিনে যে সেই অশান্তি উৎপাতখন কৰিছিল, মনত আছেনে? গেটত ঘূৰি আহিছিল যে, সেই খংটো কিয় আছিল ভাল পোৱা মানুহটোৰ ঘৰত? মোৰ ঘৰত আহিলে জুবিন গাৰ্গে গেটত লাট মাৰিব নেকি? সেইবোৰ কথা জুবিন গাৰ্গে জানে, যে এওঁ জুবিন গাৰ্গক এটা পুতলা বনাই লৈছিল, পইচা ঘটা এটা ফটো, যে মোৰ ব্ৰেণ্ড এম্বেচেডৰ। কোনো মানুহক পইচা পাতি নিদিয়ে, আৰু সুধিলে কয় মোৰ পইচা, আৰু কোটি কোটি টকা এইবাৰ ওলাবতো, SIT দিছে ন তেওঁলোকে, কিমান টকাৰ এটা ইভেণ্ট পাতে। আৰু আৰ্টিষ্টবোৰক কি কৰে? ষ্ট্ৰাগল কৰি তেওঁলোকক কি কৰে? এষ্টাব্লিছ কৰে, পইচা পাতি নিদিয়ে। আজিও মই কৈ আছোঁ, এতিয়া মোৰ হাতত প্ৰমাণ আছে, মই ড্ৰাইভাৰ, দুখীয়া ড্ৰাইভাৰকেইটাক মাতি আনিম। এতিয়াও এই গুৱাহাটীৰ খানাপাৰা প্ৰগ্ৰেমৰ সেই ড্ৰাইভাৰখিনি, গাড়ীখিনিয়ে পইচা পোৱা নাই আজিলৈকে। সেনেকৈ মইতো এজন দুজনৰ কথা কৈছোঁ। তেওঁলোকে জুবিন গাৰ্গক জীৱনভৰ ইউজ কৰিলে, আৰু জুবিনে এইবোৰ কথা গম পাই পোৱা নাই। সেই লাষ্ট যে অশান্তি কৰিছিল প্ৰগ্ৰেমৰ দিনা, সেই খঙতহে কৰিছিল। এই চব মিছা কথা, এই ফটোৱা কথাবোৰ নক'ব তাৰমানে। জুবিন গাৰ্গক কি বিশ্ব দৰবাৰত হেৰি কৰিব? হা? তেওঁলোকৰ ন্যায় কিয় ন্যায় লাগে? সেই হাঁহিটোৰ কাৰণে ন্যায় লাগে। আমি যে হাঁহিছিল খিলখিলাই, তাৰমানে জুবিন গাৰ্গক আমি হত্যা কৰিলোঁ কাৰণে আমাক ন্যায় লাগে তাৰমানে। আমাৰ কথাটো এটা, আৰু মই এতিয়া বুজি পোৱা নাই ৰাইজে কি কৰিছে, কথাখিনি উল্টা হ'লে। তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে, জুবিন গাৰ্গে এতিয়া এনেকুৱা হৈছে, জুবিন গাৰ্গৰহে ফল্ট তাৰমানে। জুবিন গাৰ্গৰে এতিয়া ভুল হৈছে, তেওঁলোকক ন্যায় লাগে। মই কৈছোঁ আমি মানুহবোৰ বুজিছে, আমি মানুহবোৰ এই দুদিনীয়া। মোৰ কৈছোঁ ন, আপোনালোকে পাহৰিছে, ৰাইজ মনত ৰাখক, মোৰ কিন্তু এই হাঁহিটো কাণত বাজি আছে, আপোনালোকে পাহৰি গ'ল। জুবিন গাৰ্গে ভাল পাইছিল, চবতকৈ বেয়া পোৱা মানুহটোৱে শ্যাম কানু মহন্ত আছিল। আজি জুবিন গাৰ্গে যদি শ্যাম কানু মহন্তক ভাল পায়, আজি লাষ্ট ৰঙালী জুবিনে যে সেই অশান্তি উৎপাতখন কৰিছিল, মনত আছেনে? গেটত ঘূৰি আহিছিল যে, সেই খংটো কিয় আছিল ভাল পোৱা মানুহটোৰ ঘৰত? মোৰ ঘৰত আহিলে জুবিন গাৰ্গে গেটত লাট মাৰিব নেকি? সেইবোৰ কথা জুবিন গাৰ্গে জানে, যে এওঁ জুবিন গাৰ্গক এটা পুতলা বনাই লৈছিল, পইচা ঘটা এটা ফটো, যে মোৰ ব্ৰেণ্ড এম্বেচেডৰ।
কোনো মানুহক পইচা পাতি নিদিয়ে আৰু সুধিলে কম পইচা আৰু কোটি কোটি টকা এইবাৰ ওলাবতো SIT দিছে ন তেওঁলোকে কিমান টকাৰ এটা ইভেণ্ট পাতে আৰু আৰ্টিষ্টবোৰক কি কৰে ষ্ট্ৰাগল কৰি তেওঁলোকক কি কৰে এষ্টাব্লিছ কৰে পইচা পাতি নিদিয়ে আজিও মই কৈ আছোঁ এতিয়া মোৰ হাতত প্ৰমাণ আছে মই ড্ৰাইভাৰ দুখীয়া ড্ৰাইভাৰকেইটাক মাতি আনিম এতিয়াও এই গুৱাহাটীৰ সৰু ৰচিদি বান্ধি থৈ আহিছে গতিকে আমি সিদ্ধান্ত ল'লোঁ কাৰণ আপোনালোকে জানে নিশ্চয় মই ৰবিন আৰ্মি বুলি এটা বৃহৎ কৰ্মী দল সাজু কৰিছোঁ তো আমাৰ ৰবিন আৰ্মিৰ ফালৰ পৰাই ধুনীয়াকৈ তাত এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটা কৰি দিম এই টিপালৰ যেনেকৈ আছে তেনেকৈ এটা ড্ৰয়িং চয়িং বনালোঁ আমি মই দেখুৱাব পাৰিম গতিকে বনাই লৈ যাতে যেতিয়ালৈকে জুবিন ক্ষেত্ৰখন সম্পূৰ্ণ হৈ নুঠে তেতিয়ালৈকে যাতে এই ধৰণৰ যে পানী পৰিব বা তাত দিয়া ৰাইজৰ বস্তুখিনি নষ্ট হৈ যাব গামোচাবোৰ তিতি যাব ভেঁকুৰি যাব এনেকুৱাটো নহওক সেই ব্যৱস্থাটো কৰিম বুলি গৈছিলোঁ আৰু সেইদিনা ঘোষণা কৰিছিলোঁ সেইখিনিলৈকে ঠিকে আছিল তাৰপিছত আমি আমাৰ কামত অগ্ৰসৰ হ'লোঁ মই লোহা কিনিবলৈ গ'লোঁ আমিনগাঁও কামতে বিজি হৈ থাকোঁ গতিকে লোহা চোহা কিনা ফুটা কামখিনি হোৱাৰ পিছত কালি হঠাৎ দেখা পালোঁ যে এখন কমিটি চৰকাৰে যিখন ঠিক কৰি দিছিলে তেওঁলোক গৈছে আৰু তেওঁলোকে যুদ্ধকালীন তৎপৰতাৰে তাত কাম আৰম্ভ কৰিছে খুব ভাল কথা সেইটো হ'লেও আমাৰ আপত্তি কৰিবলগীয়া কিবা আছে জানো কামটোহে হ'ব লাগে হা হ'ল খালি গতিকে আমি সকলোৱে ক'লোঁ নহয় জুবিন গাৰ্গ সমন্বয়ৰ প্ৰতি এই কথাটোক লৈ কোনো কনফ্লিক্ট হ'ব নালাগে কামটো সমিল মিলেৰে হৈ যাব লাগে এইটোৱে আমি আশা কৰোঁ এইটো মোৰ প্ৰথম কথা